নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ পৰীক্ষাৰ মেথছৰ কিছুমান প্ৰিভিয়াছ ইয়েৰ কোৱেশ্যন আলোচনা কৰিম তো এই কোৱেশ্যন কেইটা খুব ইম্পৰ্টেন্ট কোৱেশ্যন হয় আপোনালোকৰ এটা ইয়াৰ পৰা আইডিয়া হৈ যাব যে কেনে ধৰণৰ মেথছৰ কোৱেশ্যন আপোনালোকৰ এক্সামত আহে সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু ইয়াতে আৰু এটা কথা জনাই থওঁ আমি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 ৰ কাৰণে এটা কোৰ্স লঞ্চ কৰিছো আপোনালোক গম পাইছে চাগে তো এই কোৰ্সটোত আপোনালোকে এক্সামৰ আগলৈকে যিমানবোৰ ষ্টাডি মেটেৰিয়েলছৰ প্ৰয়োজন হয় সকলোবিলাক পাই যাবগে তো ইয়াতে জেনাৰেল নলেজ জেনাৰেল সায়েন্স জেনাৰেল মেথছ আৰু লজিক্যাল ৰিজনিং এই গুটেবিলাকৰ পিডিএফ নোটস अवेलेबल আছে লগতে কাৰেন্ট এফেয়াৰ্স দিয়া হ'ব আপোনালোকক উইকলি কাৰেন্ট এফেয়াৰ্স দিয়া হ'ব কুইজ পতা হ'ব টেষ্ট লোৱা হ'ব আৰু এক্সামৰ আগত মক টেষ্ট আপোনালোকক দিয়া হ'ব আৰু এই সকলোবিলাক বস্তু আপোনালোকক কেৱল 199 টকাত দিয়া হ'ব ঠিক আছে এই কোৰ্সটোৰ প্ৰাইসটো আমি একেবাৰে কম ৰাখিছো 199 যাতে সকলোৱে লৈ পিনে অগ্নিবীৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰে কাৰণ এনেকুৱা বহুতো ক্যান্ডিডেট আছে যিসকলে ফাৰ্স্ট টাইম এপ্লাই কৰিছে তেওঁলোকে ভালদৰে বুজি নাপায় কোৰ পৰা কেনেকৈ প্ৰিপাৰেচন কৰিব বুক কিনিব লাগিব বুলি ভাবি থাকে সো আমি বুকৰ গুটেই ইম্পৰ্টেন্ট যিবিলাক বুক আছে সেইবিলাকৰ পৰাই আমি নোটস বিলাক বনাইছো সো নোটস কিনি পঢ়িলে আৰু বুক কিনাৰ আপোনালোকৰ প্ৰয়োজন নহয় ঠিক আছে যদি এই কোৰ্সটো প্ৰয়োজন হয় এই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰিব মেছেজ কৰি জনাই দিব যে অগ্নিবীৰৰ কোৰ্সটো লাগে আমি আপোনালোকক তেতিয়া ভালদৰে বুজাই দিম এতিয়া আমি আজি ভিডিঅ'ৰ কোৱেশ্যন কেটা চাও কেনে ধৰণৰ কোৱেশ্যন আহিছিলে প্ৰিভিয়াছ ইয়েৰ কোৱেশ্যন এবিলাক হয় ফাৰ্স্ট কোৱেশ্যনটো চাওক the sum of any two numbers is 25 and their difference is 13 find the two numbers যিকোনো দুটা সংখ্যাৰ যোগফল 25 আৰু হিহঁতৰ পাৰ্থক্য 13 তেতিয়াহলে সংখ্যা দুটা বিচাৰক বা সংখ্যাটা উলিয়াব লাগে এতিয়া আমি দুটা সংখ্যা দিয়া আছে যেহেতু সো এটা সংখ্যাক আমি x ধৰি লৈছো আৰু এটা সংখ্যাক y ধৰি লৈছো ঠিক আছে এতিয়া মোক প্ৰথমতে কি কৈছে যে দুটা সংখ্যাৰ যোগফল 25 মানে x + y x + y = কিমান 25 আৰু কি কৈছে আমাক আৰু হিহঁতৰ পাৰ্থক্য 13 x - y সমান কিমান 13 তো এই সমীকৰণটো আমি যদি সলভ কৰি দিও x আৰু y ভ্যালুটো ওলাই যাবগে সো আমি এইবিলাক ক্লাস 9 10 ত পাই আহিছো অপোনেন্ট পদ্ধতি আমি কৰি দিও ইয়াতে যদি আমি চাও মাইনাস কৰিলে x এ কাটি গল এটো প্লাস হৈ যায়গে টুৱাইস y 25 ৰ পৰা 13 গলে এটো হৈ যাবগে 12 সো y ভ্যালুটো ওলাই যাবগে 12/2 দুয়ে যদি 12 কাটে এটো হ'ব 6 ঠিক আছে y ভ্যালুটো হৈ গলগে 6 সো আৰু এটা এতিয়া x + y = আছিল 25 ইয়াতে y ভ্যালুটো আমি পালো y ভ্যালুটো হৈছে 6 তো 25 এটো হৈ গলগে এতিয়া আমি x ৰ ভ্যালুটো ওলাই যাবগে 25 - 6 কৰি দিলে হৈ যাব 25 ৰ পৰা 6 গলে হৈ যাবগে 19 সো আমি সংখ্যা দুটা পাই গলো এটা হৈছে 19 আৰু এটা হৈছে 6 তো আমাৰ অপচন ডি টো হৈ যাবগে শুদ্ধ উত্তৰ যদি আপোনালোকে অপোনেন্ট পদ্ধতিটো বুজি নাপায় কমেন্টত জনাই দিব আমি অপোনেন্ট পদ্ধতিটো ভালদৰে আৰু এক্সট্ৰাকৈ ভিডিও বনাই বুজাই দিম সো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্যনটোলে ফাইন্ড দ্য এলসিএম অফ 8 10 15 16 and 20 8 10 15 16 আৰু 20 ৰ লসাগু কিমান তো ইম্পৰ্টেন্ট হয় লসাগু আপোনালোকৰ বহুতৰে কনফিউজ লাগি থাকে সো ভালকে চাই লব কি কৈছে 8 10 15 16 আৰু 20 লসাগু লোৱাৰ সবচে ইজি নিয়মটো হৈছে এটো ঠিক আছে ছুটি হৰণ পদ্ধতি তো এই নিয়মটোতে লসাগুটো আপোনালোকে উলিয়াব পাৰিব একেবাৰে কম সময়ত তো ইয়াতে চাওক 8 10 15 16 আৰু 20 আছে গুটেই সংখ্যা কিটাক এনেকুৱা কিছুমান মৌলিক সংখ্যাৰে হৰণ কৰিবলৈ চেষ্টা কৰিব যাতে ম্যাক্সিমাম নাম্বাৰ কিটাক হৰণ যায় আমি যদি 2 এৰে চাও 8 কো কাটে 8 কো হৰণ যায় 10 কো যায় 15 খালি না যায় 16 কো যায় 20 কো যায় সো আমি 2 এৰে কাটি দিলো 2 এ 8 যায় 4 বাৰ 10 যায় 5 বাৰ 15 টক না যায় সো 15 নামি আহিলে 16 যায় 8 বাৰ আৰু 20 যায় 10 বাৰ হলনে এতিয়া আকৌ দেখিছো 4 8 আৰু 10 এগিটাক 2 এৰে যায় আকৌ 2 এৰে কাটি দিছো 2 এৰে 4 যায় 2 বাৰ 5 টক না যায় নামি আহিব 15 কো না যায় নামি আহিব 8 যায় 4 বাৰ আৰু 10 যায় 5 বাৰ হৈ গল আকৌ দেখিছো 2 এৰে হৰণ যায় 2 আৰু 4 টক 2 এ 2 এবাৰ যায় 5 নামি আহিব 15 নামি আহিব 2 2 4 আৰু 5 টো নামি আহিলে এতিয়া দেখিছো আৰু হৰণ না যায় দেখিছো হয় না 2 এৰে আৰু হৰণ না যায় অকল এটাই আছে এটাক গলে আমাক দৰকাৰ নাই এতিয়া দেখিছো 5 এৰে হৰণ গৈছে 5 15 5 এগিটাক সো 5 এৰে কাটি দিছো 1 টো নামি আহিব 5 এগুণ 5 15 যায় 3 বাৰ 2 টো নামি আহিব তাৰ পিছতে 5 এগুণ 5 হৈ গল আৰু তো একো সংখ্যাৰ হৰণ না যায় 3 আৰু 2 আৰু 1 আছে তো এতিয়া আমাৰ এই গিটা পূৰণ কৰি দিলে লসাগুটো ওলাই যাব 2
2 2 5 এক এক গিটা লাভ নাই পূৰণ কৰিলে 3 আৰু 2 এটা চাওক 2 দুগুণ 4 4 দুগুণ 8 8 5 গুণ 40 এটা কথা হৈ গলকে 40 আৰু এফালে 3 দুগুণ 6 40 আৰু 6 পূৰণ কৰিলে হৈ গলকে 0 6 4 গুণ 24 240 ওলালে সো আমাৰ অপচন ডি টো হৈ যাবগে কারেক্ট आंसर অপচন ডি টো হৈ গলগে কারেক্ট आंसर আশা কৰিছো বুজি পাইছে এতিয়া আগবাঢ়ো আমি নেক্সট কোৱেশ্চন টোলে নেক্সট কোৱেশ্চন টো কি দিছে চাওক Ram can do a piece of work in 10 days and Mohan can do it in 15 days. In how many days will they together complete the same work? Rame eta kaam 10 dinot koribo pare aru Mohone hetu 15 dinot koribo pare. Eta kiman dinot ekkeloge kaamto sampurno koribo paribo. So yate eta kotha amul logor ahi jay etu dhorok Rame eta kaam kiman dinot koribo pare 10 dinot koribo pare aru etu hoise Mohone কামটো কিমান দিনত কৰিব পাৰে 15 দিনত কৰিব পাৰে এতিয়া আমি এটা দুটা সংখ্যা পাইছো না 10 আৰু 15 এই 10 আৰু 15 টোৰ এলসিএম উলিয়াই লম 10 আৰু 15 ৰ এলসিএম উলিয়াই লম তো 10 আৰু 15 যদি এলসিএম উলিয়াও ডাইৰেক্ট দেখিছো 5 এ কাটিব 5 দুগুণ 10 5 3 গুণ 15 আৰু তো না যায় 5 2 আৰু 3 যদি পূৰণ কৰো 5 দুগুণ 10 10 3 গুণ 30 তো এহাতৰ এলসিএম টো হৈ গলকে 30 প্ৰথম কথা হল এটো এলসিএম টো উলিয়াব এতিয়া 10 এ 30 ক কেবাৰ হৰণ যায় হেতু চাওক 10 এ 30 ক যায় 10 গুণ 10 10 দুগুণ 20 10 3 গুণ 30 তো এটো দেখিছো 3 15 30 ক কেবাৰ হৰণ যায় হেতু চাব 15 30 ক যাব দুবাৰ সো আমি পাই গলো ৰামৰ কাম কৰাৰ ক্ষমতাটো হৈছে 3 আৰু মোহনৰ কাম কৰাৰ ক্ষমতাটো হৈছে 2 হল বুজি পাইছে আৰু টোটাল কাম কিমান আছিল চাওক টোটাল কামটো হৈছে 30 যেটো এলসিএম পাবো হেতু হৈছে টোটাল কাম হল ৰামৰ ক্ষমতা আছিল 3 মোহনৰ ক্ষমতা আছিল 2 এটা দুটাক সিম্পল যোগ কৰি দিয়ক 3 আৰু 2 যদি যোগ কৰে তেতিয়া হেতু টোটাল ওলাই যাবগে 3 এ 2 হৈ গলগে 5 এই যে এটা টোটাল কামটো আছিল টোটাল কামক টোটাল হেতৰ এফিচিয়েন্সি অৰ্থাৎ ক্ষমতাৰে হৰণ কৰি দিলে হল তো ৰাম আৰু হেৰিয়ৰ আছিল 5 3 এ 2 যোগ কৰিলে 5 হয় 5 এ যদি 30 ক হৰণ কৰে আমাৰ आंसर টো ওলাই যাব 5 6 গুণ 30 হলনে 30 0 ওলালে এটো এই 6 যে আছে ওপৰত যে 6 পালো এটো হৈ যাগে আমাৰ आंसर অপচন বি আছে অপচন বি টো হৈ গলগে শুদ্ধ উত্তৰ যদি বুজি পোৱা না আপোনাক কমেন্ট কৰিব আমি আকৌ লৈ আহিম কাৰণ আপোনালোকৰ বুজি পোৱাটো বহুতে দৰকাৰী হয় নেক্সট টু চাওক the average age of 12 boys in 10 years out of which the average age of 11 boys is 9 years find the age of 12 boy কি কৈছে অলপ ভালকে চাব 12 জন লৰাৰ গড় বয়স 10 বছৰ ঠিক আছে ইয়াৰে 11 জন লৰাৰ গড় বয়স 9 বছৰ তে 12 সংখ্যক লৰাৰ বয়সটো বিচাৰি উলিয়াওক এটা চাওক এটা কথা 12 জন লৰাৰ যদি গড় বয়স 10 বছৰ হয় এটা চাওক এজন লৰাৰ বয়স 10 বছৰকে সো 12 জন লৰাৰ বয়সটো কিমান হ'ব 12 পূৰণ 10 মানে 120 বছৰ এটো এটা কথা ভালকে মনত ৰাখিব দেই গড় বছৰ মানে হৈছে সবৰে এভাৰেজটো ধৰা হয় আকৌ কি কৈছে এটা 120 বছৰ ধৰি লৈছে নে 11 কি কৈছে ইয়াৰে 11 জন লৰাৰ গড় বয়স 9 বছৰ 11 জন লৰাৰ গড় বছৰ কিমান 9 তেতিয়া এটো হৈ যাবগে 9 11 99 হলনে 99 বছৰ এটি 11 জনৰ ঠিক আছে 11 জন লৰাৰ গড় বয়স আছিল 9 বছৰকে তেতিয়া হেতু জলকে 99 বছৰ আৰু 12 জনৰ আছিল 10 বছৰকে হেতু 120 বছৰ টোটাল আছিল 120 বছৰ আৰু 11 জনৰ হৈ গলকে 99 বছৰ এতিয়া আমাৰ 12 নম্বৰ লৰাজুৰ বয়স যদি উলিয়াব লাগে 120 ৰ পৰা 99 মাইনাস কৰি দিলে হৈ যাবগে তো এটো 10 এটো 10 ৰ পৰা নগল থাকিল 1 এফালে 11 ৰ নগল থাকিল 2 21 বছৰ ঠিক আছে আমাৰ आंसर টো হৈ গলকে 21 বছৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ গল শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চন টো চাও হক কি কৈছে if the length of a rectangular field is 30 meter and breadth is 20 meter find its perimeter যদি এটা আয়তাকাৰ ক্ষেত্ৰৰ দৈৰ্ঘ্য 30 মিটাৰ হয় আৰু প্ৰস্থ 20 মিটাৰ হয় তেন্তে ইয়াৰ পৰিধি কিমান এনেকা ধৰণৰ আয়তাকাৰ এটা ক্ষেত্ৰ আছে দৈৰ্ঘ্যটো 30 মিটাৰ আৰু প্ৰস্থটো দি আছে 20 মিটাৰ তো আমাক সুধিছে যে পৰিধি কিমান হয় তো পৰিধি উলিওৱাটো এটা সূত্ৰ আছে দৈৰ্ঘ্যটো L ধৰা হয় প্ৰস্থটোক B ধৰা হয় পৰিধি উলিওৱা সূত্ৰটো হৈছে এটো 2 * L + B হলনে তো 2 * L মানে হৈছে 30 + B মানে হৈছে 20 2 পূৰণ 30 আৰু 20 যোগ কৰিলে হৈ যাবগে 50 250 কৰিলে 100 মিটাৰ সো আমাৰ आंसर টো হ'লগে 100 মিটাৰ অপচন সি টো হৈ যাবগে কারেক্ট आंसर অপচন সি টো হৈ গল কারেক্ট आंसर তো যদি আপোনালোকে কোৱেশ্চন কিটা বুজি পাইছে ভিডিওটো লাইক কৰি দিব ইয়াৰ নেক্সট পাৰ্টত আমি আৰু কোৱেশ্চন লৈ আহিম তো এটো এটা শৰ্ট ভিডিও হয় একেবাৰে 10 মিনিট মানত আপোনালোকৰ ভিডিওটো শেষ হৈ যাবগে সো পাঁচটা কোৱেশ্চন আমি আলোচনা কৰিছো এতিয়া আমি আৰু কোৱেশ্চন এনাদাৰ লৈ আহিম তো আপোনালোকে ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব
কাৰণ যিমান আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'বিলাকৰ ভিউজ আহিব তেতিয়াহে আমি মটিভেট হ'ম তেতিয়া আমি ভিডিঅ'বিলাক দিব পাৰিম ধন্যবাদ